নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে বিলাতী বৰালি চিনি পায়নে? বিলাতী বৰালি আচলতে খাবলৈ খুব তেল হয়। যিহেতু আমি এতিয়া বিলাতী বৰালি মাছ বুলিয়ে ক'ব লাগিব। আৰু বিলাতী বৰালি মাছটোৰ নামো এটা আছে, গতিকে অন্যত বিলাতী বৰালি বুলিয়ে কোৱা হয়। আৰু এয়া চাওক, এইয়া বিলাতী বৰালি, মানে খুব মঙহীয়াল বিলাতী বৰালিটো। আপোনালোকে এই বিলাতী বৰালিটো কেনেকৈ বনাব লাগে নিশ্চয় বহুতে নাজানে। আৰু এই মাছটো আচলতে খালে বেছি তেল থকাৰ কাৰণে আচলতে খুব চৰ্বি হয় আৰু পেটৰ হয়তো আমনিও হ'ব পাৰে। গতিকে সেই বস্তুটোনো কেনেকৈ তাৰ পৰা পৰিত্ৰাণ পায়, তাৰ কাৰণে মই এতিয়া এখন তৰকাৰী ৰান্ধিম। এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে চাব আৰু আপোনালোকেও এনেধৰণে বনাই খাব, যিহেতু এই মাছটো খাবলৈ বহুত টেঙাৰ প্ৰয়োজন হয়। বন্ধু বান্ধৱীসকল, এয়া চাওক, মাছখিনি মই 20 মিনিট সময় নিমখত ডুবাই লৈ ৰাখি খুব মই ধুনীয়াকৈ মাছখিনি ধুই লৈছোঁ। নিমখ হালধি এনেকৈ সানি লৈছোঁ। আৰু এই মাছটো আচলতে বনালে বৰ বেছিকৈ তেল ঢালিব নালাগে। আচলতে তেলটো খুব কমকৈ দিব লাগে এইখিনি মাছ বনালে। যিহেতু বহুতে নাখায় মাছটো, আচলতে খোৱাখিনিয়েতো বজাৰত যেতিয়া বিক্ৰী কৰিবলৈ বেপাৰীয়ে আনে নিশ্চয় খাব লাগিব। যিসকলে খায় আচলতে এই মাছটো আচলতে অলপ টেঙা দি পেলাই খালে ভাল হয়। আৰু যদি নিমখ দি আচলতে মাছটো ভালকৈ ধুই নলয়, তেতিয়াহ'লে মানে কি হয়, মাছটো আচলতে খুব এটা গন্ধ মাৰে আচলতে মাছটো। গতিকে আপোনালোকে হাই প্ৰেছাৰ যদি আছে, হাই প্ৰেছাৰ থকাসকলে আচলতে এই মাছটো বৰকৈ নোখোৱাই ভাল, প্ৰেছাৰ থকাসকলে। আৰু খালেও আপোনালোকে বহুত টেঙা দি আচলতে মাছটো খাব লাগিব। এয়া মই অলপ কেৰাহীত তেল দি ল'লোঁ। মাছটো ভাজিলে আচলতে তেলখিনি আচলতে খুব সুন্দৰভাৱে পকিবলৈ দিব লাগে। যদি তেলখিনি ভালকৈ নপকে, তেতিয়া মাছটো আচলতে কেৰাহীখনত লাগি ধৰে এনেধৰণে। এয়া দেখিছেনে, এয়া মই চুকা শাক, এয়া যিটো টেঙা টেঙা লাগে চুকা শাক, এই চুকা শাকৰ লগত আচলতে আজি এই মাছখিনি বনাম। গুণাগুণটো আচলতে এটা খাব পৰা তৰকাৰী ব্যঞ্জনৰ যিটো টেঙা গুণ, তাতকৈ অকণমান বেছিকৈ দিলে আচলতে মাছটো আচলতে ফুলি উঠে, ভাল লাগে। এয়া মই আজি চুকা টেঙাৰ লগতে এইখিনি তৰকাৰী বনাবলৈ লৈছোঁ, আপোনালোকে চাই যাব। এয়া সুন্দৰকৈ আচলতে মাছখিনি ভজা হৈছে। অকণমান ৰঙচুৱা হ'লে আচলতে তৰকাৰী মাছটো খাই অকণমান ভাল লাগে। আচলতে মাছটো বগা হৈ থাকিলে তৰকাৰী মাছটো খাই মই আচলতে বৰ এটা ভাল নাপাওঁ। আমাৰ ল'ৰা ছোৱালীও আচলতে খাই বেয়া পায়। সেইকাৰণে তৰকাৰী মাছখিনি ভাজোঁতে অকণমান আচলতে এনেকুৱা অকণমান ৰঙচুৱা বৰণ পৰিলে আচলতে ভাল লাগে তৰকাৰীখন, আৰু চেণ্টটো আচলতে ধুনীয়া হয়। এয়া মোক শাককেইডাল কুটাত আচলতে নুপুৰেও আচলতে সহায় কৰি দিছে। এয়া নুপুৰ মেকআপ আৰ্টিষ্ট হয় নুপুৰ। গতিকে এয়া চাওক, নুপুৰে আচলতে শাককেইডাল বৰ ধুনীয়াকৈ কাটিব জনা নাই, আপোনালোকক দেখুৱাই দিছোঁ। ডালডলীয়াকৈ কাটিছে, আচলতে অকণমান মিহি মিহিকৈ কাটিব, শিকাব লাগিব ন। যিহেতু ভৱিষ্যতলৈ বিয়া হ'ব লাগিব, গতিকে অকণমান মাছৰ তৰকাৰী পাচলিটো আচলতে অকণমান মিহি হ'লে আচলতে ভাল লাগে। আৰু একো নাই, বাচি যাবা, কিন্তু এই টেঙা পাতটো আচলতে জহি যাব। তথাপিতো অকণমান আৰু মিহি হ'লে আচলতে ভাল হয়। নুপুৰে মোক অকণমান সহায় কৰি দিছে পাচলি কটাত, চাই যাব আপোনালোকে। এয়া এতিয়া শাকখিনি খুব ধুনীয়াকৈ মোহাৰি ল'ম।
এইয়া একদম পানী হৈ গ'ল শাক। এয়া দুটামান জলকীয়া আৰু দুটামান পাঁচফোৰণ তেলত দি ল'লোঁ। এয়া দেখিছেনে কি সুন্দৰকৈ পানী হৈ গৈছে শাকটো। আচলতে তিনিমুঠি মই এনেকৈ কাটি লৈছিলোঁ। এই তিনিমুঠি শাকৰ চাওক কিমান অকণমান হৈ গৈছে। ধৰণে দি দিম। যিহেতু মাছখিনি আৰু শাকখিনি যিহেতু গোটেই যিমানটো টেঙা আছে আচলতে টেঙাটো পানী নিদিয়াৰ আগতে আচলতে গোটেই টেঙাটো আচলতে মাছটোৱে শুহি ল'ব। আচলতে খাই ভাল লাগে আৰু মাছটো এই টেঙা যিটো সোমাই যাব আৰু মাছটো খুব টেষ্টি হ'ব খাবলৈ। এনেধৰণে মই পানী নিদিয়াৰ আগত মাছখিনি এনেকৈ দি লৈ অকণমান দেৰি মই এনেধৰণে উতলাম। অলপ দেৰি ঢাক মাৰি দিলোঁ। এইয়া বন্ধু বান্ধৱীসকল দেখিছেনে খুব সুন্দৰভাৱে আচলতে টেঙাটো মাছত আচলতে এতিয়া সোমাই গৈছে। মই এতিয়া ইয়াত গৰম পানী দিম। যিহেতু জোখৰ মতে আমাৰ সদস্যৰ অনুপাতে আমি এতিয়া পানী দিম। এয়া মই এতিয়া গৰম পানী দি দিছোঁ। এইয়া লাহে লাহে তৰকাৰীখিনি উতলিবলৈ ধৰিছে। খুব সুন্দৰভাৱে আচলতে উতলিছে। মাছখিনি দিয়াৰ পিছত কমেও 20 মিনিট সময় আচলতে এনেধৰণে তৰকাৰীখিনি উতলিলে তৰকাৰীখিনি খুব আচলতে সোৱাদ হয়। এয়া চাওক উতলি আছে সুন্দৰভাৱে, ৰংটো খুব সুন্দৰ হৈছে। বন্ধু বান্ধৱীসকল আচলতে সকলোৰে এটা বনোৱা নিজৰ নিজৰ এটা ধৰণ প্ৰণালী আছে। গতিকে আলু, বিলাহী, থেকেৰা টেঙা এনেধৰণেও বনাব পাৰে। হয়তো কোনোবাই মছলা দি বনাই খায় আৰু মই এনেধৰণে বনাই আপোনালোকক দেখুৱাইছোঁ। গতিকে ভিডিঅ'ভাগ যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই।